এইবাৰ উজনিৰ জাতীয় সংগঠনক প্ৰত্যাহ্বান ইউনিছ তামুলীৰ উজনিলৈ মই মিয়া আনিমে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম। অহা 8 তাৰিখে মোৰ কাম কৰিবলৈ 100জন মিয়া আনিম শিৱসাগৰলৈ। অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকেলাল আছে আহিব হাতত লাঠি লৈ। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। চাই ল'ম কাৰ কিমান দম আছে, চাওঁ কাৰ কিমান দম। বাঘেনাৰ ইউনিছ তামুলীৰ হুংকাৰ। আনহাতে মুখ্যমন্ত্ৰীয়ে দিলে ইউনিছ তামুলীক প্ৰত্যুত্তৰ। ক'ৰ এই ইউনিছ তামুলী, ক'ৰ এইবিলাক ফাল্টু মানুহ? এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ? যিমানে অসমতো বাংলাদেশী মিয়াৰ আগ্ৰাসন বাঢ়িছে, সিমানে কংগ্ৰেছ তথা কিছুমান তথাকথিত সংগঠনৰ নেতাই মিয়াক বৰপীৰা পাৰি দিছে। অবৈধ প্ৰব্ৰজনকাৰীসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে। যি সময়ত অসম চৰকাৰে মিয়াৰ জনগাঁথনিত আশ্চৰ্য প্ৰকাশ কৰিছে, সেই সময়ত সেই মিয়াসকলক মাটিৰ পট্টাৰ দাবী তুলিছে কংগ্ৰেছ, ৰাইজৰ দল, অজাপ আৰু কিছু সংখ্যালঘু নেতাই। এইবাৰ উজনি অসমতো মুকলি প্ৰত্যাহ্বান জনাইছে বাঘেনাৰ ইউনিছ তামুলীয়ে। শিৱসাগৰলৈ কাম কৰিবলৈ 100জন মিয়া আনিব ইউনিছ তামুলীয়ে। কাৰ সাহস আছে বাধা দিবলৈ? অহা 8 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাত 100জন মিয়া হাজিৰ হ'ব শিৱসাগৰৰ জেঙনিকটীয়াত। যদি কাৰোবাৰ দম আছে তালৈ আহিবলৈ প্ৰত্যাহ্বান জনাইছে ইউনিছ তামুলীয়ে। কিছু সময় পূৰ্বে এটা বাতৰিত দেখিলোঁ কেইজনমান যুৱকে, যি কামৰূপৰ হয়, আমাৰ শিৱসাগৰৰ নহয়, স্থানীয়, আমাৰ তাতে গৈ থিতাপি লৈছে। তো যি নহওক, তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ। লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে। মই আপোনালোকক কৈছোঁ, অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে, অহা 8 তাৰিখ দিনৰ 10 বজাত, একদম ফাইনেল শুনি লওক, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব। দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100 মান মিয়া যুৱক আহিব কাম কৰাবলৈ। মোৰ এটা বিশেষ কাম আছে, মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত। আকৌ শুনি লওক, যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে, সেইসকলক কৈছোঁ, দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই, লাঠি লৈ আহিব শিৱসাগৰ জেগনিকটীয়াত আহি উপস্থিত হ'বহি। চাওঁ কাৰ কিমান দম দেই, কৈ থৈছোঁ। অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। আনহাতে এই প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ? চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা, এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।